পাই মই দিওঁ তোমাক শুদ্ধ মনে শুদ্ধ চিন্তা তুমি হৰি আৰাধনা কৰিবা। কিছুদিন পিছত হৰি তপস্যা কৰি এটি ভৰি ৰাহুৰ ওপৰত ৰাখি বৃদ্ধ হৈ উত্তম হৈ ধ্যান কৰিবা। এই ধ্যানের লক্ষ্য হব এটি রূপ। এই রূপটো শ্রী হরি করবা কথা গুণাদা চক্র গদা করদ শ্যামক যোগাসনৰ জৰিয়তে ধ্যান কৰিবা। ধ্যান কৰোঁতে কৰোঁতে যেতিয়া তোমাৰ সৰ্বশৰীৰ হৰিৰ প্ৰেমত বিলীন হৈ পৰিব, তেতিয়া তুমি দেখিবা শ্ৰী হৰি। চকু মেলিলেই দেখিবা স্বয়ং নাৰায়ণ। তপস্যাৰ লগে লগে এদিন দুদিনকৈ তুমি ব্ৰত পালন কৰিব লাগিব। প্ৰথমে বনৰ ফলমূল এদিন দুদিনকৈ তুমি জলপান খাব পাৰিবা। আহাৰ হৈ পৰিব মহাপ্ৰাণ বায়ু। মহাপ্ৰাণ বায়ু তুমি আহাৰ হিচাপে গ্ৰহণ কৰি চৈধ্যমত চমক কৰি বিধি এয়াই উপাসনা কৰা পদ্ধতি এয়াই।
Hori